তোমালোকৰ যিটো ফাৰ্ষ্ট ইউনিটেক্সৰ চিলেবাছ, এই চিলেবাছখন মই আলোচনা কৰিম ক্লাছ 10ৰ বাবে। তোমালোকে লাষ্টলৈকে চাবা, আছামিজ হওক বা ইংলিছ আটাইখিনি আলোচনা কৰিম। তাৰ আগতে অৱগত কৰাব বিচাৰো, আমাৰ এটা অনলাইন ক্লাছ চলি আছে। চিন্তাই কৰিব নালাগে, আটাইখিনি আমি পঢ়াম। তোমালোকে এক্সট্ৰা টিউচন নোলোৱাকৈ আমাৰ তাত ক্লাছ কৰি তোমালোকে ভাল এটা মাৰ্কছ ল'ব পাৰিব। কনচেপ্ট ৱাইজ সকলোখিনি আমি বুজাই দিম। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হৈ তোমালোকে জইন হ'ব পাৰিবা। এতিয়া মাত্ৰ 699 টকা পেমেন্ট কৰিলে, মাত্ৰ 699 পেমেন্ট কৰিলে তোমালোকে 1 বছৰ পঢ়িব পাৰিবা। ঠিক আছে, মাত্ৰ 699 টকা পেমেন্ট কৰিলে বোলে বছৰটোৰ কাৰণে পঢ়িব পাৰিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হ'ম বুলি ভাবিছে, হোৱাটছএপ নম্বৰতে SMS কৰিবা। মই হোৱাটছএপ নম্বৰটো লিখি দিছো, 9394628219। এই নাম্বাৰটো তোমালোকে SMS কৰিবা, তোমাৰ নাম প্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম। ঠিক আছে, তোমালোকে দিয়াৰ পিছত তাতে আমি ডিটেইলছখিনি পঠিয়াই দিম। আৰু বৰ্তমান অফাৰ চলি আছে, মাত্ৰ কেইদিনমানৰ কাৰণে 699 হয়। গতিকে তোমালোকে জইন হ'ব পাৰিবা। এতিয়া আমি আৰম্ভ কৰিছো কোনটো চেপ্টাৰৰ পৰা, কোনটো চেপ্টাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাত আহিব। প্ৰথম আছে বৰগীত, বৰগীতটো আহিব প্ৰথম। উদ্যোগী হওয়া এই চেপ্টাৰটো আহিব। জিকিৰ আহিব তোমালোকৰ পৰীক্ষাত। দ্ৰুত পাঠৰ পৰা আহিব তিৱাসকল, দেউৰীসকল, নেপালী ভাষী, গোৰ্খাসকল। তাৰপিছত ৰচনা আহিব, জতুৱা ঠাঁচ আহিব, বিপৰীতাৰ্থক শব্দ আহিব। এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব। আৰু যিটো গ্ৰুপ বি আছে, ইয়াৰ পৰা কি কি আহিব, প্ৰাচীন ভাৰতীয় শিক্ষা, ধৰ ঝাৰু ধৰ ভাই, এইটো আহিব। উপসৰ্গ আহিব, আৰু আহিব পুৰণি শব্দৰ আধুনিক ৰূপ। এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব। নেক্সট ইংলিছৰ পৰা কি আহিব, যিটো আমাৰ আছে যিটো প্ৰোজ এণ্ড পয়েট্ৰি, ইয়াৰ পৰা আহিব এ লেটাৰ টু গড, নেলছন মেণ্ডেলা, কুক আমাণ্ডা, এ টাইগাৰ ইন দা জু। এইকেইটা তোমালোকৰ আহিব। ইয়াৰ উপৰি গ্ৰামাৰ যদি চোৱা, তেতিয়াহ'লে আমি গ্ৰামাৰ পঢ়াই আছো, এইবিলাক টেন্স পঢ়াইছো। ডিটাৰমিনাৰ্ছ আহিব, লেটাৰ ৰাইটিং আহিব, আৰু ছাবষ্টেন্স, এইবিলাক আমি পঢ়াইছো। আৰু যিখিনি পঢ়িব বাকী আছে, আমি অতি সোনকালে তোমালোকক ক্লাছত কৰি দিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সোনকালে ক্লাছত জইন হৈ ল'বা। বেছি পইচাৰ নহয়, মাত্ৰ 699 টকা। তোমালোকে অফলাইনত কিমান পইচা দিব লাগে সেইবিলাক দিয়াৰ প্ৰয়োজন নাই। আমি আটাইখিনি ধুনীয়াকে আগবঢ়াই নিম, তোমালোকে জইন হ'ব। ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছত জইন হৈ আছে। জেনেৰেল মেথছৰ কি কি আহিব, ইয়াতে চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ আহিব, পলিনমিয়েলছ আহিব, ট্ৰায়াংগলছ আহিব, ইন্ট্ৰডাকশ্যন টু ট্ৰিগনমেট্ৰি। এই চেপ্টাৰকেইটা তোমালোকৰ পৰীক্ষাত আহিব। জেনেৰেল সায়েন্সত কি কি আহিব, যিটো আছে পেৰিয়ডিক ক্লাছিফিকেশ্যন, যিটো আমাৰ মৌলপৰ্যায়ৰ তালিকা অফ এলিমেণ্টছ। তাৰপিছত নেক্সট লাইফ প্ৰচেছ, যিটো ফুল আহিব। হেৰিডিটি এণ্ড ইভলিউশ্যন, লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্লেকশ্যন। এইকেইটা তোমালোকৰ পৰীক্ষাত আহিব। ছচিয়েল সায়েন্সৰ কি ক'বা, পলিটিকেল সায়েন্সৰ চেপ্টাৰ নম্বৰ 1 টো চাবা, ইকনমিক্সৰ চেপ্টাৰ নম্বৰ 1 টো চাবা। অৰ্থাৎ অৰ্থনীতি বিজ্ঞান যিটো আছে, ৰাজনীতি অৰ্থনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰ দুইটাৰে এটা এটা চাবা। ইতিহাসৰ তোমালোকে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 টো চাবা। জিঅ'গ্ৰাফি তোমালোকে চাবা চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 টো। ঠিক আছে, ইতিমধ্যে আমি পঢ়াই আছো জিঅ'গ্ৰাফি 1 চেপ্টাৰ। এডভান্স মেথ যিটো আছে ইলেক্টিভ চাবজেক্ট, ইয়াত কি কি চাবা, যিটো ছেটছ আছে, তাৰপিছত কমপ্লেক্স নাম্বাৰ আছে, এপ্লিকেশ্যন অফ কমন লগাৰিথম, তাৰপিছত ক্লাছ 9ৰ ৰিভিজন। ঠিক আছে, যিটো ৰিভিজন আছে সেইখিনি চাব লাগিব। হিষ্ট্ৰী যিটো আছে ইলেক্টিভ, চেপ্টাৰ 1, 2, 3 ইলেক্টিভৰ এই তিনিটা চেপ্টাৰ চাবা। জিঅ'গ্ৰাফি ইলেক্টিভৰ তোমালোকে 1, 2, 3 এই তিনিটা চেপ্টাৰ চাবা। ছাত্ৰ ছাত্ৰীসকল, আৰু যদি কিবা জানিব লগা আছে ইনটেক্স পৰীক্ষাৰ ক্ষেত্ৰতে হওক বা কিবা ক্লাছৰ ক্ষেত্ৰতে হওক, তোমালোকে হোৱাটছএপ নম্বৰতে SMS কৰিবা। আমি যিমান পাৰো তোমালোকক চেষ্টা কৰিম এটা ভাল মাৰ্কছ দিবৰ কাৰণে। আৰু অনলাইন ক্লাছত জইন হ'লে তোমালোকে আমাৰ ওপৰত সম্পূৰ্ণ দায়িত্ব এৰি দিব পাৰা। আমি সকলোখিনি ধুনীয়াকে পঢ়াই দিব চেষ্টা কৰিম। ঠিক আছে, বাই।